মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক 8.2ৰ মই 3ৰ 2লৈকে কৈ দিছিলোঁ। এতিয়া অনুশীলনী 8.2 ত্ৰিকোণমিতি পৰিচয়ৰ 4 নম্বৰৰ একটোৰ পৰা কৈ দিছোঁ। এতিয়া 4 নম্বৰ একটো কি আছিল আমাৰ? তলত দিয়াবোৰ সত্য নে অসত্য কোৱা আৰু যুক্তি দাঙি ধৰা। ইয়াত sin a + b = sin a + sin b। এইটো শুদ্ধ নে অশুদ্ধ সুধিছে? অসত্য, কাৰণ যেতিয়া a = 60 ডিগ্ৰী আৰু b যদি 30 ধৰা হয়, তেতিয়া sin a + b মানে sin 60 + 30 = sin 90 মানে 1 হ'ব। আকৌ যদি সোঁপক্ষটো আমি ধৰোঁ sin a + sin b, তেতিয়া sin 60 + sin 30। sin 60 মান হৈছে √3/2 প্লাছ sin 30 মান হৈছে হাফ, মানে এইটো 1ৰ সৈতে সমান নহয়। তেতিয়াহ'লে বাওঁপক্ষ সোঁপক্ষ যদি সমান নহয়, তেতিয়াহ'লে এইটো অসত্য হ'ব। তোমালোকে বুজি পাইছানে? চাই যাবা। আৰু তাৰপিছত আমাৰ 2 নম্বৰটো চাবা। 2 নম্বৰটোত কি কৈছে? sin থিটাৰ মান বাঢ়ি যায় যদি থিটাৰ মান বাঢ়ে, তেতিয়াহ'লে এইটো সত্য, কাৰণ sin 30ত আমাৰ হাফ হয়। sin 45ত 1/√2 = যদি এইটো আমি টেবুলত চাওঁ, তেতিয়াহ'লে গম পাম 0.7 প্ৰায়। তাৰপিছত sin 60ৰ মান √3/2, এইটো আমাৰ 0.87 হয়। এইটো তোমালোকে পাবা, এইটো নেপাতিলেও পৰীক্ষাত কাটি নিদিয়ে, এইকণ পাতিলেও হ'ল। মানে হাফৰ পৰা আমাৰ বাঢ়ি গৈছে, হাফ এইটো হৈছে তাৰপিছত 1 হৈছে sin 90ত। তেতিয়াহ'লে ক্ৰমান্বয়ে বাঢ়ি গৈছে, অৰ্থাৎ থিটাৰ মান বৃদ্ধি পালে sin থিটাৰ মানো বৃদ্ধি পায় এইটো। তাৰপিছত আমাৰ তাৰপিছৰটো আকৌ cos থিটাৰ মান বাঢ়ি যায় যদি থিটাৰ মান বাঢ়ে। এইটো আকৌ অসত্য, কাৰণ cos থিটাৰ মান cos 0 মান হয় 1, cos 30 মান √3/2, এইটো sin 45 1/√2, তাৰপিছত cos 60 মান হাফ আৰু cos 90 মান 0, মানে এইটো ইয়াৰ পৰা আমাৰ ক্ৰমান্বয়ে 0লৈ আহিছে। তেতিয়াহ'লে থিটাৰ মান বৃদ্ধি পালে cos থিটাৰ মান হ্ৰাস পায়। তাৰপিছত 4 নম্বৰটো আকৌ কি দিছে? থিটাৰ মান সকলো মানৰ বাবে sin থিটা = cos থিটা। এইটো অসত্য, কাৰণ sin 30ত হাফ হয়, cos 30ত √3/2 হয়। তেতিয়াহ'লে এইটো sin 30 আৰু cos 30 মান সমান নহয়, খালি sin 45 আৰু cos 45ৰ মানটোতহে সমান হয়। তেতিয়াহ'লে এইটো আমাৰ শুদ্ধ নহয়, অসত্য হ'ব। তাৰপিছত 5 নম্বৰটো আকৌ কি দিছে? a = 0ৰ বাবে cot a সংজ্ঞাবদ্ধ নহয়। এইটো আকৌ সত্য, কাৰণ cot 0 = 1/tan 0 থিটা 0 ডিগ্ৰী, চৰি। তেতিয়াহ'লে ইয়াত 1 হয়, ইয়াত 0 হয়, তেতিয়াহ'লে এইটো সংজ্ঞাবদ্ধ নহ'ব। তাৰপিছত আমাৰ আহিল 5 নম্বৰটো, থিটাৰ বাবে সমাধান কৰা য'ত 0 ডিগ্ৰী θ <90 ডিগ্ৰী। তেতিয়াহ'লে ইয়াত আমাৰ প্ৰথম আছিল 2 cos স্কোৱাৰ θ = 1। তেতিয়াহ'লে cos স্কোৱাৰ θ উলিয়ালে 1/2 হ'ল, 2টোৱে হৰণ হ'ল। তেতিয়াহ'লে অকল cos θ ওলালে 1/√2। এতিয়া 1/√2 মান cos 45। তেতিয়াহ'লে এইটো θ = 45। আকৌ 2 নম্বৰটো 3 tan স্কোৱাৰ θ - 1 = 0। ইয়াত 3 tan স্কোৱাৰ θ = এইটো এফালে নিলে আমাৰ মাইনাছ আছিল, প্লাছ হ'ল। tan স্কোৱাৰ θ = 1/√3, 3ৰে হৰণ হ'ল। তেতিয়াহ'লে অকল tan θ উলিয়ালে 1/√3 হ'ল, এইটোৰ মান হ'ব tan 30। তেতিয়াহ'লে θ = 30। তাৰপিছত 3 নম্বৰটো 2 cos 3θ = 1। তেতিয়াহ'লে cos 3θ = এইটো 2ৰে হৰণ হৈ গ'ল 1/2। 1/2 আকৌ cos 60 হয়। তেতিয়াহ'লে 3θ = 60 ডিগ্ৰী। θ উলিয়ালে 3ৰে 60 ঘনকৈ দিলোঁ 20 ডিগ্ৰী। তেতিয়াহ'লে θ = 20 ডিগ্ৰী। তাৰপিছত 4 নম্বৰটো আকৌ sin θ - cos θ
ইজ ইকুৱেল টু 0 সাইন থিটা উলিয়ালোঁ সিফালে গুচি গ'লে কছটো মাইনাছ আছিল প্লাছ হৈ গ'ল তেতিয়া থিটা ইজ ইকুৱেল টু এইটো কিমান হ'ব 45 ডিগ্ৰী দুইটা সমান হয় কোনটো ডিগ্ৰীত এইটোত তাৰপিছত 6 নম্বৰটো আকৌ আছে কি যদি tan থিটা ইজ ইকুৱেল টু 1/√3 কোণ থিটাৰ হ'ব কোনটো হ'ব মানে তেতিয়াহ'লে আমি প্ৰথম tan থিটা ইজ ইকুৱেল 1/√3 হ'ল tan থিটা ইজ ইকুৱেল টু 1/√3 টো হয় tan 30 তেতিয়াহ'লে থিটা ইজ ইকুৱেল টু 30 হ'ল তেতিয়াহ'লে শুদ্ধ উত্তৰটো হ'ব ইয়াৰ b ইজ ইকুৱেল টু 30 এইটো 6 নম্বৰটো 7 নম্বৰটো আকৌ কি কৈছে এইকেইটাৰ যুক্তিকেইটা কোনটো সঁচা মিছা সুধিছে ইয়াত এ সংক্ৰান্ত এটা বাক্যৰ ভিতৰত যুক্তি আৰ অন্ত আন এটা বাক্য দিয়া আছে ইয়াত উক্তি এ আৰু যুক্তি আৰ বিবেচনা কৰি তলৰ বিকল্পবোৰ পৰা শুদ্ধটো বাছি উলিওৱা যুক্তি এ আছে sin 45ৰ মান cos 45ৰ সৈতে সমান সেইটো সঁচা হয় তাৰপিছত cos থিটা ইজ ইকুৱেল টু sin থিটা যেতিয়া 0 ডিগ্ৰী স্মলাৰ দেন থিটা স্মলাৰ দেন 90 ডিগ্ৰী তেতিয়াহ'লে এইটো আকৌ যুক্তিটো ভুল হ'ব কাৰণ এইটো সমান নহয় আগত আমি উলিয়াওঁতেও পাই থৈছোঁ এইটো সমান নহয় তেতিয়াহ'লে ইয়াত কোনটো শুদ্ধ হ'ব ইয়াত শুদ্ধ হ'ব এইটো নহয় বিটো নহয় চিটো হ'ব উক্তি এ সত্য কিন্তু যুক্তি আৰ অসত্য এইটো এনেকৈ লিখি দিবা কাৰণ কি sin 45 ইজ ইকুৱেল টু cos 45 কিন্তু cos থিটা ইজ ইকুৱেল টু sin থিটা সৈতে সমান নহয় এইটো উক্তিটো তাৰপিছত আহিল আমাৰ 8 নম্বৰটো ত্ৰিকোণমিতিক অনুপাতবোৰৰ 60 ডিগ্ৰী কোণত তলৰ কোণটো শুদ্ধ অৰ্ধকমত সজাবলৈ দিছে এতিয়া ইয়াত আমাৰ কোনটো হ'ব 8ৰ বিটো হ'ব এইটো tan 60 greater than sin 60 greater than cos 60 ডিগ্ৰী কাৰণ tan 60ৰ মানটো হৈছে √3 greater than √3/2 greater than হাফ এইটো তেতিয়াহ'লে আমাৰ এইখিনিলৈকে হৈছে মই তোমালোকক 8/3ৰো কেইটামান অংক কৈ দিছোঁ বাকীখিনি মই পিছত দিম বাৰু এতিয়া 8/3 অংককেইটাও চাই ল'বা মান নিৰ্ণয় কৰা sin 18 ডিগ্ৰী বাই cos 72 ডিগ্ৰী তেতিয়াহ'লে ইয়াত চাইনত আমাৰ এইটো থাকিল cosটোক 90 ডিগ্ৰী মাইনাছ থিটা উলিয়াই দিওঁ থিটাৰ মানটো আমাৰ 18 ধৰিলোঁ তেতিয়াহ'লে 72 আমি পাই গ'লোঁ এইটো cos 90 মাইনাছ থিটা ইজ ইকুৱেল টু sin থিটা তেতিয়াহ'লে ওপৰত sin 18 তলতো sin 18 হ'ল দুইটা কটাকটি গ'ল 1 ওলাল এয়া 1 নম্বৰীয়া কুৱেশ্যনত আহে বা MCQটো আহিব পাৰে চাই ল'বা তাৰপিছত আমাৰ tan 26 ডিগ্ৰী cot 64 ডিগ্ৰী তেতিয়া tan 26 ডিগ্ৰী cot 90 ডিগ্ৰী মাইনাছ 26 ডিগ্ৰী মানে 64 পাম তেতিয়াহ'লে tan 26 ডিগ্ৰী tan 26 ডিগ্ৰী দুইটা কটাকটি গ'ল 1 হ'ল এইটো ফৰ্মুলাটো ইয়াৰ cot 90 মাইনাছ থিটা ইজ ইকুৱেল টু tan থিটা তাৰপিছত 3 নম্বৰটো আকৌ কি আছে cos 48 ডিগ্ৰী মাইনাছ sin 42 ডিগ্ৰী তেতিয়াহ'লে cos 90 ডিগ্ৰী মাইনাছ 42 হ'লে এইটো 48টো পাম sin 42 তেতিয়াহ'লে sin 42 মাইনাছ sin 42 0 ওলাল এইটোৰ ফৰ্মুলাটো হৈছে cos 90 ডিগ্ৰী মাইনাছ থিটা ইজ ইকুৱেল টু sin থিটা এইকেইটা অনুশীলনীত আমাৰ এক্সাম্পলত আছে এইকেইটা চাই ল'বা ফৰ্মুলাকেইটা একো চাই ল'লেই মনত ৰৈ যাব তাৰপিছত আমাৰ 4 নম্বৰটো আহিল কি cosec 31 মাইনাছ sec 59 ডিগ্ৰী তেতিয়াহ'লে এইটো cosec 31 মাইনাছ sec 90 মাইনাছ 31 ডিগ্ৰী কৰিলে আমি 59 পাওঁ তেতিয়াহ'লে cosec 31 ডিগ্ৰী আৰু cosec 31 বিয়োগ কৰি দিলোঁ 0 হ'ল ফৰ্মুলাটো এইটো sec 90 মাইনাছ থিটা ইজ ইকুৱেল টু cosec থিটা তাৰপিছত আমাৰ 5 নম্বৰটো আকৌ কি আছে sin 35 ডিগ্ৰী sin 55 ডিগ্ৰী মাইনাছ cos 35 ডিগ্ৰী আৰু cos 55 ডিগ্ৰী এইটো আমি তেনেকৈ কৰি ল'ব পাৰিম এইটো কেনেকৈ কৰিলোঁ sin 90 মাইনাছ 55 কৰিলে আমি 35 পাওঁ চাইনত আকৌ 90 ডিগ্ৰী মাইনাছ 35 যদি কৰোঁ মাইনাছ কৰিলে আমি 55 পাম কছত দুটা একেই ৰাখিলোঁ তেতিয়াহ'লে cos এইটো কৰিলে আমাৰ 55 আৰু cos 35 এফালেও cos 35 মাইনাছ cos ইনটু cos 55 এইটো হৈছে 90 sin
90 মাইনাছ থিটা ইজ ইকুৱেল টু কছ থিটা। তেতিয়া সেইটো মতে আমাৰ এইটো হৈ গ'ল। এইটোৰ পৰা এইটো বিয়োগ কৰিলে আমি পাম 0। 6 নম্বৰটো তোমালোকে কৰিবা, মই অকণ টান পোৱাকেইটা কৰি দিছোঁ। তাৰপিছত 7 নম্বৰটোত আকৌ কট 54 ডিগ্ৰী বাই tan 36 ডিগ্ৰী প্লাছ tan 20 ডিগ্ৰী কট 70 ডিগ্ৰী মাইনাছ 2, এইটো এনেকুৱা নিচিনা এটা অংক আহিব পাৰে। সেইকাৰণে এইটোত আমি কট কৰিলোঁ 90 মাইনাছ 36 ডিগ্ৰী, তলত চাইন tan 36 ডিগ্ৰী, তাৰপিছত এইফালে tan 20 ডিগ্ৰী। এই কটটোক 90 মাইনাছ 20 ডিগ্ৰী কৰিলে আমি 70 পাওঁ, মাইনাছ 2। তেতিয়াহ'লে এইটো ইজ ইকুৱেল টু আমাৰ tan 36 ডিগ্ৰী, তলতো tan 36 ডিগ্ৰী হ'ল। এইটোত প্লাছ tan 20 ডিগ্ৰী, এইটো 90 পৰা এইটো বিয়োগ কৰিলে আমাৰ 70 পাওঁ। তেতিয়া এই 20 আহি গ'ল, থিতাটো মানে tan থিতা। সেইকেইটা কটাকটি কৰিলে এইটোত 1, এইটো কটাকটি কৰিলে 1, মাইনাছ 2, একে 2, 2 পৰা 2 বিয়োগ কৰিলে আমি 0 পাওঁ। তাৰপিছত 8 নম্বৰটো নিজে চাবা, নোৱাৰিলে মোক কমেণ্টত দিবা, মই কৰি দিম এইকেইটা। যদি টান পোৱা এই দুটা খালি চেষ্টা কৰিবা, আৰু পাৰিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিবা। তেতিয়া মই আৰু বনাবলৈ তোমালোকৰ মোৰ সুবিধা হ'ব, তোমালোকে মোক ছাপোৰ্ট কৰিছা বুলি। 9 নম্বৰটো আছে tan 5 ডিগ্ৰী, tan 25 ডিগ্ৰী, tan 30 ডিগ্ৰী, tan 65, tan 85 ডিগ্ৰী। তেতিয়াহ'লে এইটো আমি একেকেইটা প্ৰথম মিলাই ল'লোঁ। tan 5 ডিগ্ৰী আৰু tan 85 ডিগ্ৰী আমি এনেকৈ মিলাই ল'লোঁ। চ' tan 25, tan 65 আৰু tan 30টো আমি এক্সট্ৰাকৈ ৰাখিলোঁ। ইয়াত চাবা tan 85 ডিগ্ৰী ইজ ইকুৱেল টু tan 90 মাইনাছ 5 কৰিলে আমি 85 পাম, থিটা মানে। তেতিয়াহ'লে এইটো ইজ ইকুৱেল টু কিমান, কট 5 ডিগ্ৰী। আকৌ tan 65টো কৰিলে tan 90 মাইনাছ 25 ডিগ্ৰী কৰিলে আমি 65টো পাওঁ। তেতিয়াহ'লে tan 25 ডিগ্ৰী আহিব। এতিয়া ইয়াত tan 5 হ'ল, এইটো আমি বিয়োগ কৰিলে এইটো পাম কট 5 ডিগ্ৰী, এইটো আহিল। তাৰপিছত tanত 25, 65টোক আমি যেনেকৈ এইটো কৰিছিলোঁ 25 হ'ল, তেতিয়াহ'লে এইটো আমাৰ কট 25 এইটো আহিল, আৰু tan 30 ডিগ্ৰী। তেতিয়াহ'লে এই দুটা উল্টা হয়, টেনৰ উল্টা কট 1/, এইটো উল্টা হৈ যায় টেনৰ, যিহেতু তেতিয়াহ'লে 1/, হ'লে এইটো কটাকটি গৈ 1 আহিল। আকৌ টেনতো তেনেকৈ এইটো 1/, tan অহাৰ লগে লগে এটা কটাকটি গৈ 1 আহিল, আৰু tan 30 মান 1/√3। তেতিয়াহ'লে 1 1 আটাইকেইটা পূৰণ কৰিলে 1/√3 হ'ল। এতিয়া তোমালোকক এইখিনিলৈকে কৈ দিছোঁ, আৰু পিছৰ ন'টিফিকেশ্যনত মই পিছৰ